নমস্কাৰ জি মেডিকেল ইউটিউব চেনেল আপোনাক সকলোকে আন্তৰিক অভিনন্দন। আজি আমি আলোচনা কৰিম ত্ৰিফলা চূৰ্ণৰ বিষয়ে, ইয়াৰ ইউজ, ড'জ, ছাইড ইফেক্ট আৰু প্ৰাইজৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম। যদি আপোনালোকৰ ভিডিঅ' ভাল লাগে এটা লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আন 10জনকো চোৱাৰ সুবিধা কৰি দিব। যদি আপুনি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপুনি যদি ফেচবুকত চাই আছে তেনেহ'লে চেনেলটো ফ'ল' কৰি ৰাখিব। ত্ৰিফলা চূৰ্ণ বহুত পুৰণি এটা চূৰ্ণ, আৰু আপোনালোকে জানে যে ডাবৰ বহুত পুৰণা কোম্পানী, আৰু ডাবৰ কোম্পানীয়ে বনাইছে এই চূৰ্ণটো। গতিকে আপোনালোকে এই চূৰ্ণ যিকোনো ফাৰ্মেচিতে সহজে পাব। ত্ৰিফলা চূৰ্ণ কি কণ্ডিশ্যনত আমি খাব পাৰি বা কি অসুবিধাত খাব পাৰি, যিসকলৰ পায়খানাৰ প্ৰব্লেম, গেছৰ প্ৰব্লেম, তেওঁলোকে খাব পাৰে। ই এক ডাইজেষ্ট হিচাপে কাম কৰিব, ডাইজেষ্ট হ'ব, পায়খানা ক্লিয়াৰ হ'ব, গেছৰ প্ৰব্লেম দূৰ হ'ব। তাৰপাছত চকুৰ কাৰণে বহুত উপকাৰী। কি দি বনোৱা হৈছে, শিলিকা দি বনোৱা হৈছে, আমলখি দিয়া হৈছে, আৰু বিভিন্ন ধৰণৰ কিছুমান আয়ুৰ্বেদিক প্ৰডাক্টছ আছে, এইবিলাক দি বনোৱা হৈছে। ইয়াৰ কোনো ছাইড ইফেক্ট নাই। আপোনালোকে ইণ্ডিয়াৰ যিকোনো ফাৰ্মেচিত পাব, অনলাইনতো এভেইলেবল পাব। আৰু আপোনালোকে যেতিয়া ব্যৱহাৰ কৰিব তেতিয়া ইয়াৰ ফল দেখিব, বহুত ভাল এটা ফল, আৰু বহুত পুৰণা কোম্পানী। ডাবৰ চূৰ্ণত লিখাই আছে হেল্প ৰিলিফ কনষ্টিপেশ্যন, ইম্প্ৰুভ ডাইজেশ্যন এণ্ড বেনিফিচিয়েল ফৰ আই। ডাবৰ চূৰ্ণ খোৱাৰ নিয়ম: গৰম পানীত আপোনালোকে 1 কাপ গৰম পানীত 1.5 পৰা 2 চামুচ আপোনালোকে দিব, দি পেলাই ভালকৈ লৰাই আপোনালোকে খাব 2 টাইম। আপোনাৰ 2 টাইম খোৱাৰ পাছত খাব, দেখিব আপোনাৰ যিটো সমস্যা আছে, সমস্যা অতি সোনকালে আপোনালোকে ৰিলিফ পাব। ই সম্পূৰ্ণ আয়ুৰ্বেদিক, কোনো ছাইড ইফেক্ট নাই। ত্ৰিফলা চূৰ্ণ এটা বটলত 500 গ্ৰাম থাকে। 500 গ্ৰামৰ দাম হৈছে 160 ৰুপিজ, বহুত কম। বেলেগ আপোনালোকে যে পাউডাৰ কিনিব যায়, তেনেকুৱা যদি চূৰ্ণ কিনিবলৈ যায় তেনেহ'লে ইয়াৰ দাম হ'ব 150, 200 বা 300 টকা। কিন্তু ই বহুত ভাল কোম্পানী, আৰু দামো বহুত কম, আৰু ইয়াত বহুত বস্তু থাকে। এটা টাইমে আপোনালোকৰ 1 মাহ 1.5 মাহমান গুচি যাব, আৰু ই বহুত ভাল কামো কৰে। যিকোনো মেডিচিন খোৱাৰ সময়ত আপুনি ডক্টৰৰ লগত আলোচনা কৰি খাব। কোনো মেডিচিন আপোনালোকে নিজ ইচ্ছামতে নাখাব। মেডিচিন কিছুমান ছাইড ইফেক্ট আছে, যি ছাইড ইফেক্টৰ বিষয়ে আপুনি নজনাৰ ফলত কিবা এটা অঘটন ঘটিব পাৰে। গতিকে আপোনালোকে মেডিচিন খোৱাৰ সময়ত ডক্টৰৰ লগত আলোচনা কৰি খাব। আৰু এই ঔষধ খোৱাৰ কোন বয়সৰ পেচেণ্টে খাব পাৰে? 10 ইয়াৰ্ছৰ ওপৰৰ পেচেণ্টে আপোনালোকে 1.5 পৰা 2 চামুচ গৰম পানীৰ লগত মিহলাই আপোনালোকে খাব পাৰে। আৰু যিসকল সৰু বাচ্চা, অৰ্থাৎ 7 বছৰ 8 বছৰ, তেওঁলোকে 1/2 চামুচ গৰম পানীত দি খুৱাব পাৰে।